বেয়া কামৰ বিৰুদ্ধে আৰু যি কামে টিয়কক আচুৰি যায় সেই কামৰ বিৰুদ্ধে যে টিয়কবাসী সদায় একত্ৰিত সেই প্ৰতিচ্ছবিখন মই প্ৰথমতে দেখুৱাই লৈছোঁ। এয়া হৈছে টিয়কৰ ৰাইজ, এয়া হৈছে টিয়কৰ সচেতন সমাজ, যি সমাজে যুদ্ধ দিছে বেয়া কামৰ বিপক্ষে আৰু সেই বেয়া কামটোৰ নাম হৈছে এই মুহূৰ্তত ড্ৰাগছ, যি টিয়কৰ এটা সন্তানক টিয়কৰ এজন সন্তানক কাঢ়ি লৈ গৈছে আৰু তাৰ পিছতে এতিয়া ক্ষোভত জ্বলিছে টিয়ক। আৰু এই গোটেই ঘটনাটো যিটো স্থানত কৰিছে সেই স্থানটো এই যিসকল সচেতন বা আজি প্ৰতিবাদী যিসকল ৰাইজ, এই ৰাইজৰ পিছফালে থকা আজিৰ পৰা 10-15 দিনৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা থানাখনৰ পদূলিমুখত কৰা এই বিদ্ৰোহৰ যিকুৰা জুই, এই জুইকুৰা ইয়াৰ ভিতৰত কোৱা হৈছিল, এই থানা উদ্বোধন কৰোঁতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে টিয়ক আৰক্ষী আপোনালোকৰ আটাইতকৈ বিশ্বাসী আৰু এই মুহূৰ্তত টিয়ক আৰক্ষী আটাইতকৈ অবিশ্বাসী বুলি এইসকল লোকে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। কাৰণ যিসকলৰ মস্তিষ্কৰ দ্বাৰা এই নতুন প্ৰজন্মক তিল তিলকৈ ধ্বংস কৰা হ'ল সেইসকলক এতিয়াও ৰক্ষণাবেক্ষণ দি আছে বুলি পূৰ্ণ অভিযোগ উত্থাপিত হৈছে যোৰহাট আৰক্ষী আৰু টিয়ক আৰক্ষীৰ বিপক্ষে। এই মুহূৰ্তত এয়া দেখিছে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা, চুতীয়া ছাত্ৰ সন্থাৰ পৰা, যুৱ ছাত্ৰ পৰিষদৰ পৰা অসম প্ৰেমী সমাজলৈকে চাহ জনগোষ্ঠী সমাজ ইয়াত ওলাই আহিছে। সকলো ইয়াত এই মুহূৰ্তত দিছে লাচিত সেনা ওলাই আহিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে শিক্ষক সমাজৰ পৰা আদি কৰি টিয়কৰ সচেতন সমাজখন এই মুহূৰ্তত আহিছে। আৰু মোৰ কাষত যিজন ব্যক্তি আছে মই তেখেতৰ পৰা আৰম্ভ কৰিম। তেখেত হৈছে টিয়ক আৰক্ষীৰ যিখন শান্তি সমিতি, যিখনে এইবিলাকৰ বিপক্ষে বিদ্ৰোহ কৰে, সেই শান্তি সমিতিৰ এজন অন্যতম বিষয়ববীয়া। মই তেখেতৰ মন্তব্য লোৱাৰ পিছতেই মই অন্যান্য পৰিৱেশটো দেখুৱাই এটা চমু প্ৰতিক্ৰিয়া। আপুনি ইয়াৰ শান্তি সমিতিৰ মেম্বাৰ, আপুনি কি ক'ব বিচাৰিব? নাই, এইটোতো টিয়কৰ আৰক্ষীৰ পুৰা মানে ভূমিকা আছে, তেওঁলোকৰ নিষ্ক্ৰিয়তাৰ কাৰণে আজি এই ঘটনাবিলাক ঘটি হৈছে। আপুনি তাৰ এজন অন্যতম সদস্য, আপোনাৰ কাষতে OC বহে, তেওঁৰ নেতৃত্বতে এইটো হৈছে বুলি কৈছে। মই নিশ্চয় তেনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ, যিহেতু আজিৰ পৰা আমি 3 বছৰ আগতে আমি সকীয়াই দিছিলোঁ অসম চৰকাৰক, অসম সকীয়াই দিছিলোঁ অসম চৰকাৰক। এইখন চক মই বিধানসভাৰ অধ্যক্ষক মই এখন মেমৰেণ্ডাম দিছিলোঁ যে ড্ৰাগছৰ কবলত পৰি আমাৰ যুৱ সমাজ ধ্বংস হৈ গৈছে। বাবে আজি ল'ৰা ঢুকাই গ'ল। আৰু বিচাৰে মই বিচাৰোঁ যে অতি সোনকালে ড্ৰাগছৰ ঘাটি উৎখাত কৰক আৰু দোষীক শাস্তি দিয়ক। আমি গম পাই পৰিৱেশটো দেখুৱাই দেখুৱাইছোঁ যিজন উৎপল বৰুৱা, যিজন যুৱক হেৰুৱাবলগীয়া হ'ল টিয়কবাসীয়ে ড্ৰাগছৰ কবলত কৰাল গ্ৰাসত পৰি। তেওঁৰ ককায়েক মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে। আটাইতকৈ দগ্ধ বা অনুতপ্ত হোৱা পৰিয়ালটো হৈছে এই পৰিয়ালটো। তুমি কি বিচাৰিবা এই মুহূৰ্তত? মই এইটো ক'ব বিচাৰোঁ যাতে মোৰ ভাইটো হেৰাই গ'ল, কিন্তু নৱপ্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীৰ চামত যাতে এইটো নহয় আৰু মুঠতে ড্ৰাগছ ব্যৱসায়টো উদ্ভাৱন কৰিব লাগে। মোৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ। তুমি ছেটিছফাই নে? তুমি সুখী? এতিয়া যিটো তদন্ত হৈছে আৰক্ষী, ইয়াত তুমি কি ক'ব বিচাৰিবা? এনেকৈ চলিবনে, উঠাব পাৰিবনে? এনেকৈ হ'লে আৰক্ষীয়ে যিটো তদন্ত কৰিছে তেনেকৈ হ'লেতো উঠাব নোৱাৰিবই। কিন্তু এতিয়া মই কি ক'ম, মোৰ বহুত দুখত মই এইটো কথা ক'বলৈ গৈছোঁ। তোমাৰ ঘৰত যেতিয়া ভাইটি ওলাই গৈছিল বুলি তুমি গম পাইছিলা, এনেকুৱা ক্ষেত্ৰত তোমালোকে বাধা দিছিলা? আমি এতিয়ালৈকে সেইটো আমি গমেই পোৱা নাছিলোঁ যে সি এইটো কামত লিপ্ত আছিলে বুলি। কিন্তু কোনো তাৰ আমি একো লগৰ ল'ৰা ঘৰলৈ আহে 2-এটা, কিন্তু ইমান আমি জনা নাছিলোঁ যে সি যে এইটো কামত লিপ্ত আছিলে বুলি। কিন্তু তাৰ কোনো আমি হেৰি পোৱা নাছিলোঁ এতিয়ালৈকে। যিদিনা খবৰটো গৈছিল কি বুলি কৈছিল তোমালৈ? আগষ্টৰ দিনা খবৰটো গৈছিলে যে সি তাৰ প্ৰেছাৰ ষ্ট্ৰক বুলি আমাক খবৰ দিছিলে। তাৰপিছতে গম পোৱা গৈছে যে এইটো কামত সি লিপ্ত বুলি। মই এটা কথাই মুঠত যোগ কৰি থ'ব বিচাৰিম যে ল'ৰাজন যেতিয়া ঢুকাইছিল তেওঁৰ মৃতদেহটো এখন গাড়ীত বহুৱাই পেলাই সেই এটা চক্ৰই তেওঁক আচলতে ঘূৰাই ফুৰিছিল প্ৰায় 1.5 ঘণ্টা সময় টিয়কৰ বামুণপুখুৰী অঞ্চলটোত। আৰু তাৰ পিছত তেওঁক যোৰহাট টিয়কৰ যি চিকিৎসালয় তালৈ লৈ অহা হৈছিল। আৰু তাৰপিছত আচলতে মৃত গোটেই ঘটনাটো হৈছিল। এই যিটো চক্ৰই ঘূৰাই ফুৰিছিল, এই চক্ৰটোৱে বিচাৰিছিল যে কোনো কাৰণত ড্ৰাগছৰ কথাটো বাহিৰলৈ ওলাব নালাগে, কাৰণ কোটিটকীয়া যিটো সাম্ৰাজ্য, এই সাম্ৰাজ্যটোত পদাঘাত পৰিব। মই আপোনাৰ ওচৰত কি প্ৰতিক্ৰিয়া এই মুহূৰ্তত? আচলতে টিয়কত যিটো ঘটনা ঘটি গ'ল তাৰ বাবে আমি সকলো দুখিত। আজি এই ড্ৰাগছৰ বেহা উৎখাত কৰাৰ প্ৰতিবাদত আমি সকলো ইয়াত সমবেত হৈছোহি যে আমাৰ আচলতে
যে ইয়াৰ ড্ৰাগছৰ লগত জড়িত সকলোৰ উদ্ধাৰ হ'ব লাগে। যোনে কৰিব লাগে দায়িত্বটো তেওঁলোক হ'ল আৰক্ষী, ভূমিকা কি আপুনি? নাই, ভূমিকা একেবাৰে সন্দেহজনক, কাৰণ এই বিষয়টো আনে নাজানিলেও আৰক্ষীয়ে আগৰ পৰাই জানে আৰু তেওঁলোকে কোনো ধৰণৰ ইয়াত ভাল ধৰণে ভূমিকা লোৱা নাই। আমাৰ সন্দেহ, আমাৰ টিয়কবাসী ৰাইজৰ সন্দেহ। আৰু এটা কথা ঠিক যে এজন পুলিচ বিষয়াক বদলি কৰিলেই সমস্যা সমাধান নহয়। এই বাক্যটোৰ পৰাই মই আচলতে অকণমান যদি আগলৈ আহে, এজন পুলিচ বিষয়াক বদলি, এইটো এটা নাটকো হয় আচলতে। যেতিয়া এটা প্ৰেছাৰ আহে তেতিয়া বদলি কৰে, আপুনি কি ক'ব? হয়, এই অত্যন্ত দুৰ্ভাগ্যজনক। আচলতে এই বিষয়টো লৈ ৰাইজ এনেকৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব নালাগে। এইকাৰণেই নালাগে যিহেতু আমাৰ পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসনৰ ওপৰত আমি শান্তি বিচাৰোঁ, আমাক শান্তি নিৰাপত্তা দিব লাগে। কিন্তু টিয়কত এতিয়া যিটো হৈছে, আমাৰ এটা উঠি অহা প্ৰজন্ম শেষ হ'বলৈ গৈ আছে। গতিকে আমি ভাবিছোঁ আৰক্ষী বিষয়া যিয়েই নাহক, উচিত তদন্ত কৰি টিয়কত এটা শান্তিৰ পৰিৱেশ ৰক্ষা কৰি আমাৰ উঠি অহা প্ৰজন্মটোক জীয়াই ৰাখিব লাগে। টিয়কৰ সচেতন সমাজৰ আমাৰ সত্য দাস, চমু প্ৰতিক্ৰিয়া। আৰক্ষীয়ে খাকী পোছাকৰ মৰ্যাদা হানি কৰিছে, দাগ লগাইছে। এক কথাত দাগ লগোৱাটোৱে নহয়, তেওঁলোকৰ মাজত এটা গোপন বুজাবুজি আছে। যিহেতু এই বিশাল সাম্ৰাজ্যৰ পৰা তেওঁলোকে কমিশ্যন পায়, সেইকাৰণে আৰক্ষীয়ে এই বিষয়ত সদায় নীৰৱতা অৱলম্বন কৰে। আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে সততা নিষ্ঠাৰ কথা কয়, সেয়া তেওঁ আচলতে গাদী সুৰক্ষাৰ কাৰণত নিজৰ আসনখনত যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে জনসাধাৰণক আভুৱা ভাৰি আহিছে। আৰু ইয়াৰ মূলতে হৈছে তেওঁলোকে ৰাজনৈতিকভাৱে অসমৰ সমাজ জীৱনৰ পৰা যাতে বিচ্ছিন্ন নহয় সেই প্ৰক্ৰিয়াতে তেওঁলোক আগবাঢ়ি গৈ আছে। আচলতে মই কি ক'ব বিচাৰিব গোটেই বিষয়টোত? কালি আমি একেলগে আছিলোঁ, ইয়াৰ পিছত বদলি কৰা হৈছে, বদলিয়ে শেষ নে? এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ আৰক্ষী আহিব, আৰক্ষী যাব, সমাজখন আমাৰ। আজি গোটেই টিয়কবাসী ৰাইজ চিন্তিত হৈ পৰিছে, সেইটো কাৰণে আজি একেলগে ওলাই আহিছে। কিন্তু এটা কথা ক'ব লাগিব যে আৰক্ষীৰ চোৰাংচোৱা বিভাগটো সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। টিয়ক আৰক্ষী থানাৰো তেওঁলোকৰ এটা চোৰাংচোৱা বিভাগ আছে। যদি বিশেষতঃ নগৰখনৰ 1.5-2 কিলোমিটাৰ ভিতৰত ঘটি থকা ঘটনাবোৰৰ বিষয়ে যদি তেওঁলোকে অৱগত নহয়, তেতিয়াহ'লে ডাঙৰ ডাঙৰ সমস্যাবোৰ কি ধৰণে সমাধান কৰিব? গতিকে আজিৰ তাৰিখত আমি এটা কথা ক'ব পাৰোঁ যে এইটো এটা সম্পূৰ্ণ আৰক্ষীৰ ব্যৰ্থতা, আৰু আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই আজি সমাজখনত ৰঘুমলাৰ দৰে যিদৰে ড্ৰাগছে আৱৰি ধৰিছে, তাৰ কাৰণে কিন্তু আমি একেবাৰে সংকটাপন্ন অৱস্থা এটালৈ আমি গতি কৰিছোঁ। মই এখন ইয়াত দেখুৱাইছোঁ টিয়ক আৰক্ষী মুৰ্দাবাদ। আৰক্ষীক নমস্কাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আজিৰ পৰা 15 দিনৰ আগত কৈ থৈ গৈছিল, আৰু আৰক্ষীয়ে সহায় কৰিব বুলি কমিটমেণ্ট দিছিল। এইখন চাই লগে 3টা শব্দ, টিয়ক আৰক্ষী মুৰ্দাবাদ। এই শব্দকেইটাৰ পৰা আপুনি অনুমান কৰি লওক। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া কি? প্ৰথমে আমি ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা এটা কথা কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীকে এটা কথা আহ্বান জনায়। তেওঁলোকে কৈছে আৰক্ষীৰ প্ৰতি ৰাইজে সহযোগ কৰিব লাগে। ৰাইজে যদি সহযোগেই কৰিবলগীয়া হয় আৰক্ষীৰ লগত, যদি টিয়কৰ যেতিয়া ড্ৰাগছৰ সম্পৰ্কত যেতিয়া 21 তাৰিখে 6জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি আনিলে, ৰাতি তেওঁলোকে এৰি দিলে। কিহৰ কাৰণে এৰি দিলে? ৰাইজে বিশ্বাস কেতিয়া থাকিব? তোমালোকে যেতিয়া অভিযোগ কাৰোবাৰ ওপৰত দিবে, সেই অভিযোগ অহাসকলৰ ওপৰত শাস্তি হ'ব লাগিব। শাস্তি নাই হোৱা মাত্ৰ তেওঁলোকে কমিশ্যন আৰম্ভ কৰিবলৈ ধৰিলে যোৰহাট আৰক্ষীয়ে। সেইকাৰণে আৰক্ষী অধীক্ষক, যোৰহাটৰ আৰক্ষী অধীক্ষকক আমি আহ্বান জনাইছোঁ, বদলিৰ নামত বদলি নহয়। ইয়াৰ ড্ৰাগছৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে পুলিয়া পোখে উচ্ছেদ কৰি টিয়কৰ এটা সামগ্ৰী পৰিগৈ। আৰু যোৰহাট জিলাত ৰৰৰিয়াত আছে, ভোগদৈত আছে ড্ৰাগছৰ ব্যৱসায়। আৰক্ষীয়ে জানে কি কাৰণে উচ্ছেদ নকৰে। কমিশ্যনৰ বাহিৰত ইয়াত কথা নাই। তেওঁলোকে যিটো খাকী পোছাক পিন্ধি আছে, সেই খাকী পোছাকযোৰৰ চিন্তা তেওঁলোকে ৰক্ষা কৰক। আৰু অসমৰ ৰাইজে তেওঁলোকক যেতিয়া বিশ্বাসত ল'ব, এই যেতিয়া ৰাজহুৱা অভিযোগ হয়, এই অভিযোগৰ সত্যতা নিৰূপণ কৰি দোষীক শাস্তি দিব লাগে। এই শাস্তি যদি নিদিয়ে, আজি আমাক বদলি টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিভাগ বদলি কৰিলে আমি সন্তুষ্ট নহয়। ইয়াত যিসকলে ড্ৰাগছ ব্যৱসায় কৰি আছে, এটা ৰাজনৈতিক চক্ৰ জড়িত হৈ আছে, ব্যৱসায় প্ৰতিষ্ঠানৰ 2জনমান কৰ্মী ইয়াত জড়িত আছে, আমি গম পাইছোঁ। এই তেওঁলোকক কোনে 7 লাখ টকা দিলে উলিয়াই নিবৰ কাৰণে? ইয়াত এটা চক্ৰ জড়িত আছে, এই চক্ৰটো উচ্ছেদ কৰক। এইটো আৰক্ষী অধীক্ষকে জানে, টিয়ক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ে এই বিষয়টো জানে। টিয়ক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানে। 22 জুলাই ডেটটো কৈ দিছোঁ, 6জনক ধৰি আনিছিল। অভিযোগ আছে 50,000কৈ লৈছিল, 6 পূৰণ 50, 3 লাখ টকা ভিতৰত লৈছিল, তাৰপিছত এৰি দিছিল। সেইকেইজনৰে 4জন এতিয়া ভিতৰত বন্দী কৰি থৈছে। সেইদিনাই যদি স্কুটিনি কৰিলেহেঁতেন, তেতিয়াহ'লে আজি আকৌ 2 আগষ্টত এই ল'ৰাটো হেৰুৱাবলগীয়া নহ'লহেঁতেন। টিয়ক বাগানত দিনতে ড্ৰাগছ ল'বলগীয়া পৰিৱেশটো নাথাকিলহেঁতেন। মনোজ, প্ৰতিক্ৰিয়া এটাই যে আমি কোনো পুলিচক আমি শাস্তি দিয়াটো নিবিচাৰোঁ, কিন্তু এনেকুৱা ধৰণৰ যদি অপকৰ্ম কৰি যোৱা 22 জুলাইৰ দিনাখনি যদি 6জনক 50,000 টকা খাই পানি এৰি নিদিলেহেঁতেন, তেতিয়া আমি উৎপলৰ দৰে ল'ৰা হয়তো হেৰুৱাবলগীয়া নহ'লহেঁতেন। গতিকে এয়া যি কৰিছে, এয়া আচলতে বদলি কৰি অভিনয় কৰিছে আৰু পুৰস্কাৰ দিছে। দীপাংকৰ গগৈক এইটো এটা পুৰস্কাৰ দিছে।
এটা অৱস্থান দি পানি গতিকে আমি দাবী জনাইছোঁ যে দীপাংকৰ গগৈৰ ওপৰত তদন্ত হ'ব লাগিব যিহেতু দীপাংকৰ গগৈৰ বাবে আজি উৎপল বৰুৱাক আমি হেৰুৱাবলগীয়া হৈছে আমি তিয়কবাসী হিচাপে দাবী জনাইছোঁ যে ইয়াৰ মূল দায়ী দীপাংকৰ গগৈ আৰু তেখেতৰ বিৰুদ্ধে তদন্ত হোৱাটো বাধ্যতামূলক লাচিত সেনা অমৰ দা প্ৰতিক্ৰিয়া চমু প্ৰতিক্ৰিয়া এটাই প্ৰতিক্ৰিয়া হ'ব যে আমি আজিৰ পৰা পুলিচ প্ৰশাসন যে এইটোৰ লগত জড়িত আমি গম পাইছোঁ গতিকে তেখেতলোকটো আমাৰ তিয়কৰ কাৰণে কোনো যোগ্য নহয় আমি আজি লাচিত সেনা আমি নিজাববীয়াকৈ আজিৰ পৰা এটা পদক্ষেপ ল'ম যিসকল মানুহৰ ঘৰে ঘৰে আছে বুলি আমি গম পাইছোঁ তেখেতলোকৰ ঘৰে ঘৰে আমি লাচিত সেনা আজিৰ পৰা আমি ঘৰে ঘৰে সোমাই যাম হয় নহয় নাজানো কিন্তু আমি সোমাম কাৰণ সেই ল'ৰাটো যিটো আজি ল'ৰাটো মাৰিছে সেই তেনেকুৱা আৰু বহুত ল'ৰাক এনেকুৱা অনিষ্ট কৰিছে গতিকে আমি আজিৰ পৰা আমি নিজাববীয়াকৈ পদক্ষেপ ল'ম প্ৰতিক্ৰিয়া চমু দুটা শাৰী তিয়ক আৰক্ষীয়ে সামাজিক সমস্যাবিলাক যেতিয়া ৰাজহুৱা কৰিবলৈ অহা মানুহৰ বিৰুদ্ধেও কিন্তু তিয়ক আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ তৰাৰ ইয়াত নজৰ আছে অথচ তিয়ক আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰি পেলাই কোনো এজন অপৰাধী অনৈতিক কাৰ্যত জড়িত থকা যুৱকৰ বিৰুদ্ধে নিজাববীয়াকৈ তদন্ত চলোৱাৰ কোনো ইতিহাস কোনো নজিৰ নাই সেয়ে মই এই কাৰ্যত তিয়ক আৰক্ষীক ধিক্কাৰ দিছোঁ হয় মই আৰু দুজনৰ প্ৰতিক্ৰিয়া ল'ম তাৰপিছত আমি মূল ষ্টুডিঅ'লৈ ঘূৰি যাম মই যুৱ ছাত্ৰ পৰিষদ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰমাণ হৈছে যে যোৰহাট জিলাৰ অন্তৰ্গত তিয়কত যে অবৈধভাৱে মদ ড্ৰাগছ আৰু জুৱাৰ অবৈধ কাৰবাৰ চলি আছে আৰু এই গোটেই কাৰবাৰটোত যে যোৰহাট আৰক্ষী মেনেজ হৈ আছে ইতিমধ্যে প্ৰমাণ হৈ গৈছে আৰু আজি যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকে মাত্ৰ আমাক এটা ললিপপ দি মানে মনে মনে থকাৰ ব্যৱস্থা খাম কটাৰ ব্যৱস্থা কৰিছে তাৰ বাহিৰে একো নাই কৰা তেওঁলোকে আজি 5 দিনত কেলে তদন্ত কৰিব নোৱাৰিলে কোনো এটা কাম তেওঁলোকে তদন্ত নকৰিলে মাত্ৰ আজি কি কৰিলে দীপাংকৰ গগৈ তাকো এতিয়া যোৰহাটলৈ মাত্ৰ বদলি কৰি দিব সেইটো এটা আমাক মাত্ৰ এই ধুমুহাজাক ৰখাবলৈ চেষ্টা কৰিছে কিন্তু এই ধুমুহা কেতিয়াও নহয় ইয়াতকৈ আৰু বেছি জোৰে প্ৰবলভাৱে ধুমুহা গৰজি আপুনি অলপ দেৰি আগত এটা ইতিমধ্যে এখন স্মাৰক পত্ৰ হয় আমি অসম যুৱ পৰিষদৰ তৰফৰ পৰা তিয়ক সমষ্টিৰ সমিতি হৈ পেলাই যে তিয়কৰ সমস্যা হ'ব তিয়কৰ যুৱ সমাজৰ জীৱন জীৱিকাক লৈ পেলাই হেতালি খেলিব এই কথাত কেতিয়াও আমি অন্যান্য অনুষ্ঠানৰ লগতে আমিও বহি থাকিব নোৱাৰোঁ গতিকেলৈ সকলো তিয়কবাসীৰ লগত একাত্মক হৈ যুৱ স্মাৰক পত্ৰ দিলে আমি জিলা উপায়ুক্ত মহোদয় উপায়ুক্ত দি থৈ চমু প্ৰতিক্ৰিয়া বাগান অঞ্চলতো কিন্তু শিপাইছে বুলি কৈছে তো আজি এই তিয়ক অঞ্চলত যিজন উৎপল বৰুৱা নামৰ ড্ৰাগছ সেৱন কৰা যি হত্যা কৰিছে ইয়াৰ আজি 6 দিন উকলি যোৱা পাছতো কিন্তু তিয়ক আৰক্ষীক চকীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া আৰু কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা নাছিল এটাই প্ৰমাণ জ্বলন্ত প্ৰমাণ হৈছে যে প্ৰতিবাদীকাৰীৰ ওপৰত অত্যাচাৰ আৰু নিৰ্যাতন চলাব পাৰে কিন্তু দুৰ্কাৰ্য আৰু হত্যা কৰা লোকসকলৰ প্ৰতি তেওঁলোকে কিন্তু আজি এই ড্ৰাগছ ব্যৱসায় আৰু ড্ৰাগছ মাফিয়াক কিন্তু তেওঁলোকে উৎখাত কৰিব নোৱাৰি এটাই প্ৰমাণ কৰিলে তেওঁলোকে ঘুচখোৰ হয় তিয়ক আৰক্ষীক চকীয়ে ঘুচখোৰ হয় আৰু তেওঁলোকে ড্ৰাগছৰ এক মাফিয়াৰ লগত জড়িত বুলি প্ৰমাণিত কৰিছোঁ তেওঁলোকে যদি তিয়কৰ পৰা উৎখাত কৰিব নোৱাৰে ৰাজ্যক গতাই দিয়ক ৰাজ্যে ইয়াৰ সম্পূৰ্ণ কৰিব আৰু অবৈধ চুলাইগৰ দৰে আজি ড্ৰাগছ ব্যৱসায় আজি মৰমৰীয়া বেপাৰ চলিছে ইয়াৰ প্ৰতিক্ৰিয়াৰ কাৰণে আৰক্ষীক লৈ জিলা প্ৰশাসনক আহ্বান কৰিছোঁ অনতি পলমে ইয়াৰ বিচাৰ লওক আৰু উৎপল বৰুৱাক ন্যায় প্ৰদান কৰক মই এই মুহূৰ্তত শ্লোগান এয়া তিয়ক আৰক্ষীৰ বিপক্ষে ইতিমধ্যে আকৌ প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাইজ